দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি ঢকুৱাখনা জিলা বিজেপিৰ উদ্যোগত তিনিওখন মণ্ডল সমিতিৰ সহযোগত ঢকুৱাখনা সমজিলাৰ ৩টা স্থানত হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰেলী বাহিৰ কৰা হয়। পশ্চিম ঢকুৱাখনা মণ্ডল বিজেপিৰ উদ্যোগত সোণাৰী চাপৰি চাৰিআলিত ঢকুৱাখনা মণ্ডল বিজেপিৰ উদ্যোগত ঢকুৱাখনা নগৰৰ মাজত আৰু ঘিলামৰা মণ্ডল বিজেপিৰ উদ্যোগত ঘিলামৰাত হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰেলী বাহিৰ কৰা হয়। এই কাৰ্যসূচীত ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি স্বৰূপ কোঁৱৰ, সম্পাদক লক্ষীনন্দন শইকীয়া, নীলোৎপল গোস্বামীকে প্ৰমুখ্য কৰি তিনিওটা মণ্ডল বিজেপিৰ সভাপতি, সম্পাদক আৰু কেইবা শতাধিক দলীয় কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে। যিহেতু ভাৰতৰ স্বাধীনতা আন্দোলনৰ লগত সংগতি ৰাখি আজি সমগ্ৰ ভাৰতবৰ্ষই এই তিৰংগা যাত্ৰা কাৰ্যসূচী হাতত লৈছিল। তাৰে অংশস্বৰূপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা অসমৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশ অনুসৰি আমি ঢকুৱাখনা সমষ্টিটো মণ্ডল ৱাইজত তিনিটাকৈ আমি কাৰ্যসূচী হাতত ৰাখিছিলোঁ। তাৰে প্ৰথম কাৰ্যসূচী আছিল 10:30 বজাত পশ্চিম ঢকুৱাখনা মণ্ডলৰ অন্তৰ্গত সোণাৰী চাপৰি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ পৰা আমি শোভাযাত্ৰা উলিয়াইছিলোঁ। ইয়াৰ পিছতে আমি ঢকুৱাখনা গণেশ গগৈ প্ৰেক্ষাগৃহৰ পৰা আমাৰ সকলো কাৰ্যকৰ্তাৰ উপস্থিতিত আমি গান্ধী বনামৰ সমীপলৈকে এটি শোভাযাত্ৰা উলিয়ালোঁ। ইয়াতে আমাৰ দলৰ যি নিৰ্দেশনা, সেই নিৰ্দেশনা অটুট ৰাখি আমি সকলোৱে সমবেত হৈ কাৰ্যসূচীভাগ সুন্দৰকৈ সমাপন কৰিছোঁ। যিহেতু ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত বীৰ শ্বহীদসকলৰ আত্মাৰ সদ্গতিৰ অৰ্থে লগতে তেখেতলোকৰ নাম যুগে যুগে যাতে অমৰ হৈ ৰওক, তাৰ বাবে আমি এই কাৰ্যসূচী পালন কৰিছোঁ। লগতে বীৰ জোৱানসকল যিসকল ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই গৈছে বা যিসকলে এতিয়াও ভাৰতবৰ্ষৰ যি সুৰক্ষা, এই সুৰক্ষাৰ কামত দিনে ৰাতিয়ে তেওঁলোকে কাৰ্যনিৰ্বাহ কৰি আছে, সেইসকলৰ যিসকল এনেধৰণৰ সৈনিক ভাৰতবৰ্ষৰ বুকুত বা ভাৰতবৰ্ষত এতিয়াও আছে, তেখেতসকলৰ ভৱিষ্যতৰ কাৰণে আমি এই কাৰ্যসূচী হাতত লৈছোঁ। তেখেতলোকৰ যি দেশৰ কাৰণে উৎসৰ্গা, এই উৎসৰ্গাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত ভাৰতবৰ্ষৰ যি চৰকাৰ, এই চৰকাৰে এই কাৰ্যসূচীভাগ আমাৰ যি তিৰংগা যাত্ৰা কাৰ্যসূচীভাগ আজি কেইবাবছৰ ধৰি পালন কৰি আহিছে। আমি এই আপাহতে আমাৰ ভাৰতবৰ্ষৰ যি চৰকাৰ, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ঢকুৱাখনাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা আমি সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আমি পৰৱৰ্তী ঘিলামৰা কাৰ্যসূচীলৈ অগ্ৰসৰ হ'বৰ বাবে আগবাঢ়িছোঁ। ঢকুৱাখনা জিলা সমিতিৰ ফালৰ পৰা 15 আগষ্টৰ উপলক্ষে আমি সমগ্ৰ অসমৰ লগতে ঢকুৱাখনাবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যাতে কাৰ্যসূচীভাগ আমাৰ যি স্বাধীনতা আন্দোলনৰ লগত জড়িত, যিহেতু আমাক ভাৰতবৰ্ষক স্বাধীনতা আনি দিছিল যিসকল মনীষীয়ে, সেই মনীষীসকলক সুঁৱৰি আমাৰ প্ৰতি বছৰেই আমাৰ ৭৯ সংখ্যক এতিয়ালৈকে হৈছে স্বাধীনতা আন্দোলনৰ যি আমাৰ স্বাধীনতা আমাৰ দিৱসটো আমি পালন কৰিছোঁ। এই দিৱস অহা পৰহিলৈ আছে। গতিকে এই পৰহিলৈ যি স্বাধীনতা দিৱস আছে, আমি সকলোকে উক্ত স্বাধীনতা দিৱসস্থলীলৈ আমি আমন্ত্ৰণ জনাই সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰ্যকৰ্তাসকলৰ প্ৰতি বিশেষ এটি আহ্বান ৰাখিছোঁ। যিহেতু আমাৰ 15 আগষ্টৰ লগত সংগতি ৰাখি আমাৰ দলৰ ফালৰ পৰা, ৰাজ্যিক সমিতিৰ ফালৰ পৰা ইতিমধ্যে আমাৰ প্ৰতি গৃহস্থীয়ে পোৱাকৈ একোখনকৈ আমি ৰাষ্ট্ৰীয় পতাকা প্ৰেৰণ কৰিছোঁ। এই পতাকাসমূহ আমি সকলো কাৰ্যকৰ্তাই ঘৰৰ সমীপত, ঘৰৰ কাষত নহ'লে ঘৰৰ পদূলিত এই পতাকাখিনি উত্তোলন কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। অসম আদিত্য, ঢকুৱাখনা।